এটা বৈঠকত মিলিত হ'লো। খুব নিষ্ঠা সহকাৰে কাম কাজ কৰিছে আৰু সন্মিলিত গণশক্তি কৰ্মকৰ্তাসকলৰ লগতো মিলিত হৈছিলোঁ। তেওঁলোকেও কাম কৰি আছে। আজি অসম গণ পৰিষদৰ 4টা মণ্ডল আছে। ইয়াত 5খন পঞ্চায়তৰ কৰ্মকৰ্তা উপস্থিত আছিল, নিৰ্বাচিত প্ৰতিনিধিও আছিল। তেওঁলোকৰ পৰা এটা কাম কৰিয়ে আছে মই জানো। কালি মনোনয়ন পত্ৰ দিম যিহেতু তাৰ আগে তেওঁলোকক দেখা কৰিলোঁ, তেওঁলোকৰ পৰা শুভাশীষ ল'লোঁ আৰু এদিন ভালকে কাম কৰিবৰ কাৰণে কৰিছোঁ। এইখিনিয়ে সকলো কিন্তু ঐক্যবদ্ধ হৈছে আপোনাৰ বিৰুদ্ধে একবাৰ যুঁজিবৰ বাবে সকলোখিনি। সেইটো একো নাই। নিৰ্বাচনী যুঁজত যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ আমি প্ৰস্তুত। আৰু বোকাখাতত মই নিজে জানো আৰু আপোনালোকেও দেখিছে কি আছে। শিৱসাগৰ সমষ্টিত কি হ'ব? শিৱসাগৰখন নতুনকৈ চৰ্চা আৰম্ভ হৈছে। চাওঁ, তাত অকণমান পৰিৱেশ পৰিস্থিতিৰ কাৰণে আমি কথা বতৰা পাতি আছো। আমি এতিয়া একো ক'ব পৰা অৱস্থাত নাই। তেওঁতো নমিনেশ্যন দিছেই, গতিকে চাই আছো কি কৰিলে, কেনেকে কৰিলে NDA প্ৰাৰ্থী জয়ী হ'ব পাৰে। সেইটো কৌশলে আমাৰ থাকিব। এইবিলাক আপোনালোকে সোধে আৰু কোনোবা এজন ক'বই। নাই। কালি আকৌ চব ঠিক হৈ যাব। কোনো ইয়াত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, আমাৰ যি মিত্ৰ দল আছে, খুব সুসংহতভাৱে ঐক্যবদ্ধভাৱে নিৰ্বাচনৰ মুখামুখি হ'ব। আজি আৰম্ভণিতে মনৰ দুখত কিবা ক'ব পাৰে কোনোবাই, কিন্তু সেইটো নহয় নিশ্চিত হওক আপোনালোকে। অন্ততঃ আমাৰ জিলাততো একেবাৰে নহয়। আৰু প্ৰাৰ্থী তালিকাখনক লৈ এটা চৰ্চা চলি আছে যে 26 গৰাকীৰ ভিতৰত 13 গৰাকী বিশেষ সম্প্ৰদায়ৰ প্ৰাৰ্থী। আমি বিদেশীৰে বিৰোধী। অসম গণ পৰিষদ দল এটা ধৰ্মনিৰপেক্ষ দল। আমি বিদেশী নাগৰিকৰ বিৰোধী। আমিতো মুছলমান বিৰোধী নহয়। অসম গণ পৰিষদ মুছলমান বিৰোধী। কিন্তু বিজেপি প্ৰাৰ্থীৰ তালিকাখনত এগৰাকী মুছলমান নাই। সেইটো ভাৰতীয় জনতা পাৰ্টীৰ নিজা আইডিঅলজি আছে, দৰ্শন আছে। অসম গণ পৰিষদৰ নিজা আইডিঅলজি আছে, দৰ্শন আছে। আৰু জনগাঁথনি চাই যিবিলাক সমষ্টি, আজি ৰাজ্যখনৰ যিটো জনগাঁথনি, বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ জনগাঁথনি, এই গোটেই দিশবিলাক স্বাভাৱিকতে প্ৰাৰ্থিত্ব প্ৰদান কৰোঁতে চাবলগীয়া হয়। ঠিক আছে।